অভদ্ৰামী ৰিলছৰ নামত চূড়ান্ত অভদ্ৰামী আঙ্গো আব্বা আমারে 150 পালসার কিনা দিছে চেৰাই গৈছে অশ্লীলতাৰ সীমা হয় ফেচবুক ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ বাবে অশ্লীলতাৰ ভাইৰাছ লাগিছে একাংশৰ লাজ চৰম কাটি কৰি চেৰাই গৈছে সকলো সীমা নীলা ছবিৰ এটা আখৰাহে মানে তেওঁলোকে দেখাই আছে ভৱিষ্যতে মানে নীলা ছবি প্ৰস্তুত কৰিব তেনেকুৱা এটা মানে আখৰা দেখাই আছে এও ছুপাৰষ্টাৰ বাবুল আচল নাম শহৰ আলী ঘৰ দক্ষিণ কামৰূপৰ সোণতলীত এইগৰাকী শহৰৰ পত্নী দুয়ো পতি পত্নী মিলি ৰিলছ বনায় ৰিলছ মানে একেবাৰে জন্তুৰ দৰে তিনিটা ফেচবুক পেজত আপলোড কৰে ভিডিঅ'সমূহ আৰু এনেদৰে ৰিলছৰ জৰিয়তে অশ্লীলতাৰ পোহাৰ বেলা দুই পতি পত্নীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ খেলেখুটি মনোৰঞ্জন ক্লাবৰ বিষয়ববীয়াই দুয়োৰে বিৰুদ্ধে সোণতলী আৰক্ষী চকীত দাখিল কৰে এজাহাৰ তেওঁলোকৰ অভিযোগ পতি পত্নীয়ে ৰিলছৰ জৰিয়তে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে গতিকে শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ ক্লাবটোৰ বিষয়ববীয়াৰ আজি ৰাতিপুৱা মোবাইল খুলি মই চালোঁ যে এই মোনাৰা পাৰবিন নামৰ ফেচবুক একাউণ্টৰ পৰা আৰু চহৰ ফান্নি ভিডিঅ' ফেচবুক একাউণ্টৰ পৰা খুব বেয়া ধৰণৰ খুব অশ্লীল ভিডিঅ' এটা বনাইছে তেওঁৰ ৱাইফৰ লগতে ভিডিঅ' আপোনাৰ ভিডিঅ'বিলাক বনাই মই চালোঁ পিছত যে তাতে কমচে কম 40-50টামান ভিডিঅ' আছে যিটো ভিডিঅ' নেকি দুজন মানুহ একেলগে চাব নোৱাৰি সমাজত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ঘটনা হৈ আছে আমি চাই আছোঁ এনেকুৱা ভিডিঅ'ই আমাৰ এই সমাজখনক মানে ধ্বংসৰ পথত ঠেলি দিয়াৰ কাৰণে সিহঁতে মানে উঠি পৰি লাগিছে আৰু এটা কথা মানে ক'ব পাৰি তেওঁলোকৰ যিটো মানে গ্ৰীণ ছিগনেল ভিডিঅ'ৰ যিটো গ্ৰীণ ছিগনেল সেইটো মানে এই নীলা ছবিৰ এটা আখৰাহে মানে তেওঁলোকে দেখাই আছে যে ভৱিষ্যতে মানে নীলা ছবি প্ৰস্তুত কৰিব তেনেকুৱা এটা মানে আখৰা দেখাই আছে চ' সেইকাৰণে আমি আজি আমাৰ ক্লাবৰ সমূহ সদস্যসকলক মাতি আমি আলোচনা কৰি আমাৰ ক্লাবৰ তৰফৰ পৰা আজি আৰু চহৰ আলীৰ নামত এজাহাৰ দাখিল কৰিম ধন্যবাদ জনাম আমাৰ চেলচতী মনোৰঞ্জন ক্লাবৰ সভাপতি তথা সদস্যবৃন্দসকলক তাৰমানে আজি এই চহৰ আলী আৰু ভিডিঅ'ৰ ওপৰত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যি এটা ইংগিত ছিগনেল দি অহা হৈছে এই উঠি অহা ল'ৰা ছোৱালীখিনিক বিপথে পৰিচালিত কৰাৰ এটা কৌশল গতিকে ইহঁতে এই আমাৰ সোণতলী আউটপোষ্টত যিটো এজাহাৰ কৰিছে আমি আশা ৰাখিম পুলিচ প্ৰশাসনৰ ওচৰত তেওঁলোকৰ ওপৰত মনোৰঞ্জন ক্লাবে কৰা এজাহাৰৰ ওপৰত সঠিক তদন্ত কৰি ইহঁতক জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিম সোণতলীৰ পৰা নয়ন আলী অসম লাইভ 24